আজি আমি অনুষ্ঠিত কৰিবলৈ গৈ আছো মুকলি ক্ৰিকেট কুইজ প্ৰতিযোগিতা। এই ক্ৰিকেট কুইজ প্ৰতিযোগিতাখনি অংশগ্ৰহণ কৰিবলৈ বিভিন্ন ঠাইৰ পৰা সমূহ প্ৰতিযোগীকে আন্তৰিক অভিনন্দন জনাইছো, লগতে শুভেচ্ছা জনাইছো। আমি এই ক্ৰিকেট কুইজ প্ৰতিযোগিতাখনি উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলো উদ্বোধক হিচাপে তেখেত বিশিষ্ট ক্ৰীড়া সংগঠক, লগতে প্ৰাক্তন ক্ৰিকেট খেলুৱৈ সত্যেন্দ্ৰ শৰ্মা ডাঙৰীয়া। তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আমি সত্যেন্দ্ৰ শৰ্মা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছো। তেখেতক সম্বৰ্ধনা জনাব আমাৰ কৰ্মকৰ্তা দীপজ্যোতি শৰ্মাই। দীপজ্যোতি শৰ্মাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আজিৰ সভাখন লগতে কুইজখন উদ্বোধন কৰিবৰ বাবে আমি সত্যেন্দ্ৰ শৰ্মা ডাঙৰীয়াক মাতি আনিছিলো। তেখেতক আমি কুইজখন উদ্বোধন কৰিবৰ কাৰণে আৰু লগতে উদ্বোধনী ভাষণ ৰাখিবৰ বাবে অনুৰোধ জনাইছো। ধন্যবাদ। ইয়াত একচুৱেলি ভাষণ বুলি কৈছে যদিও ভাষণ দিয়াৰ কোনো এয়া নাই। এই উদ্বোধন সংক্ৰান্তত মই এটা কথা কওঁ, এটা কথা ঘপককৈ মনত আহিল। এবাৰ A.R. ৰহমানক এখনে কিবা এটা ফাংচন উদ্বোধন কৰাৰ কাৰণে মাতিছিলে। A.R. ৰহমান আহিব বুলি তাত লোকে লোকাৰণ্য। A.R. ৰহমান আহিল, ষ্টেজত উঠিলে, ক'লে আই ডিক্লেয়াৰ দি কমে। আমি বাৰু সেইটো ষ্টাইলত নোৱাৰোঁ, সেইটো মানে চেলিব্ৰিটি নহয়। গতিকে সেই চেঞ্চতে কওঁ, কুইজটো সংক্ৰান্তত কওঁ যে ইয়াত যিখিনি আছে, এভৰিৱান লাভছ স্পৰ্টছ এণ্ড এভৰিৱান লাভছ এ কুইজ, সেইটো হৈছে কথা। এইখিনিয়ে ক'লোঁ। যিগৰাকীয়ে কুইজখন পৰিচালনা কৰিব, তেওঁৰ যিটো প্ৰফাইল লিখা আছে, তাত লিখা আছে ক্ৰিকেট ইজ মাই, কি লিখা আছে, পেশ্যন। গতিকে সেনেকুৱা এগৰাকী কুইজ মাষ্টাৰ আজি ইয়াতে আছে। আৰু এটা বস্তুটো হৈছে এটা হাতী মাৰি গুৰুপাত ভৰোৱাৰ লেখীয়া বস্তু। গতিকে আমাৰ আশা কৰিছোঁ তেখেতে এইটো বৰ সুকলমে আগতে কৰি থাকে, এমিলিও কৰিব। আৰু আপোনালোকৰ আটাইৰে সহযোগিতাত এই কুইজখন এখন সাফল্যমণ্ডিত কুইজ হ'ব বুলি আশা কৰিলোঁ। এইখিনিয়ে ক'লোঁ। পুনৰাই আটাইলে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিছোঁ ক্ৰিকেট খবৰ উদ্যোগত নেক্সট টাইম we can add more color to this competition. এইখিনিয়ে ক'লোঁ। আটাইলৈ অল দ্য বেষ্ট। থেংক ইউ। সত্যেন্দ্ৰ শৰ্মা ডাঙৰীয়ালৈ আমি অশেষ ধন্যবাদ জনালোঁ। আমি এতিয়া মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আজিৰ খেলখন পৰিচালনা কৰিবলৈ আমন্ত্ৰণ জনোৱা দৈনিক অসম কাকতৰ উপসম্পাদক, লগতে বিশিষ্ট কুইজাৰ আৰু অসমৰ বিভিন্ন প্ৰান্তত কুইজ পৰিচালনা কৰি সুনাম উতলিবলৈ সক্ষম হোৱা দীপাংকৰ কৌশিক ডাঙৰীয়া। আমি দীপাংকৰ কৌশিক ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া দীপাংকৰ কৌশিক ডাঙৰীয়া। তেখেতক আমি এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব বিচাৰিম। তেখেতক সম্বৰ্ধনা জনাব আমাৰ কৰ্মকৰ্তা দীপাংকৰ শৰ্মা। আজিৰ কুইজ প্ৰতিযোগিতাখনক উদ্দেশ্যি তেখেতক দুআষাৰ ৰাখিবলৈ অনুৰোধ জনালোঁ। আমি কুইজ প্ৰতিযোগিতাখিনি আৰম্ভণিয়ে কৰিবলৈ ওলাইছোঁ আৰু লগতে তেখেতৰ লগতে আমি আজিৰ কুইজ প্ৰতিযোগিতাখনি স্ক'ৰাৰ হিচাপে আমন্ত্ৰণ জনাইছিলোঁ গিৰীশ বৰ্মন ডাঙৰীয়া। তেখেতো বিশিষ্ট কুইজাৰ। তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁ বৰ্তমান আহি পোৱা নাই। আমি সম্বৰ্ধনা অনুষ্ঠানটি বৰ্তমান স্থগিত ৰাখিছোঁ। আমি বাকী যিসমূহ আমাৰ কাৰ্যসূচী আছে, কাৰ্যসূচীসমূহ আমি আগবাঢ়ি যাম। বৰ্তমান আপোনাৰ প্ৰিলিমছ ৰাউণ্ড আৰম্ভ হ'ব। মই বৰ্তমান মাইকটো ক্ৰিকেট কোষৰ প্ৰতিগৰাকী সদস্যক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।
সম্ভৱতঃ অসমৰ কুইজৰ ইতিহাসত বিগত 30 বছৰৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ এখন কুইজ ক্ৰিকেটৰ বিষয়ে কুইজ অনুষ্ঠিত হৈছে ইতিমধ্যে 10 বছৰ সময় দিছিল সময় দেৰি হ'ল বাৰু 12 বাজিল এতিয়া সেইকাৰণে কথা কোৱাৰ অৱকাশ নাই এতিয়া বাৰু কথা নহয় এটা অনুৰোধ জনাম যিসকল দৰ্শক আছে অংশগ্ৰহণ কৰা নাই তেখেতসকলক প্ৰিলিমছৰ সময়ত 20 মিনিট সময় তেখেতসকলক বাহিৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ ইয়াত দলৰ মাজত যিবিলাক দৰ্শক বা অভিভাৱক কোনোবা বহি আছে তেখেতসকলক প্ৰিলিমছৰ সময়ত ফাইনেলত চাব পাৰিব প্ৰিলিমছৰ সময়ত তেখেতসকলে উঠি দিলে ভাল হ'ব বাহিৰত অকণমান যাব লাগিব ক্ৰিকেট কোহৰ ভলেণ্টিয়াৰ আছেনে কোনোবা আৰু যদি দুজনমান মাজৰ ফালে দিলে বাহিৰত অকণমান আছে ন মানে 4টা দল আছে ওইভাবে দেৰি কৰিলে হ'ল So write down your name and give a team name related to cricket. Cricketer লগত জড়িত team name দিলে ভাল আপোনালোকে যদি আজি ক্ৰিকেটৰ লগত জড়িত দিব বেলেগ দিব মই অনুৰোধ জনাইছো এটা দলৰ নাম দিব সেই দলৰ নামটো আমি ফাইনেলত যিসকল দল আহিব সেই দলৰ নামে ৰাখিম you can write down your favorite player cricketing term anything related to cricket সৰা দলৰ নাম আমি সেই দলৰ নামে ৰাখিম নিজৰ প্ৰিয় ক্ৰিকেটাৰৰ নামো দিব পাৰে বা anything related to cricket আৰু দলৰ বিভাগীয় সদস্যৰ নাম লিখিব লাগিব ওপৰত লিখা হৈছে মই প্ৰশ্ন নকৰো মই প্ৰথম ৰাউণ্ডৰ নাম আছে অপেনিং স্পেলত কি থাকিব আমি চাম বাৰু তাৰ আগতে মই আটাইকে আদৰণি জনাইছো কুইজলৈ Thank you sir, thank you for keeping us quizzing and guessing. যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে নিশ্চয় জানে যে দিলীপ বৰা ছাৰে অসমত কুইজৰ আৰম্ভণি কৰিছিল 1967 ছাৰে এখন কুইজ স্পৰ্টছ কুইজৰ পৰিচালনা কৰিছিল নিউ আৰ্ট দেয়াৰ ছাৰ মেঘালয় অৱতী মেমৰিয়েল কুইজ চ' বিভিন্ন বিষয়ৰ কুইজ ছাৰে পৰিচালনা কৰিছিল বাৰু ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ স্পেচিয়েল থিংছ টু দ্য অৰ্গেনাইজাৰ দেৱজ্যোতি শৰ্মাকে ধৰি ক্ৰিকেট কোষৰ প্ৰতিগৰাকী সদস্যক পুনৰবাৰ ধন্যবাদ জনাইছোঁ ক্ৰিকেট কুইজখন পাতি আমাক ইয়াত সমবেত হোৱাৰ সুযোগ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ এটা বিশাল অধ্যায় কুইজটো আচলতে মানে ক্ৰিকেট কুইজটো বিশাল অধ্যায় হৈ ক্ৰিকেটটো আৰু বিশাল অধ্যায় ক'ৰ পৰা ক'ত আৰম্ভ কৰিম ক'ত শেষ কৰিম আৰু সম্পূৰ্ণ নতুন আজিলৈকে হৈছিল 30 বছৰ আগত শৈলেন্দ্ৰাই বলাই এখন কৰিছিল বিশ্বজিৎ ফুকন আৰু অমৃত দা জিকিছিল কুইজখনত মই নিউজটো পঢ়িছিলোঁ যেতিয়া কলেজত পঢ়িছিলোঁ মই দিলীপ দাই কোৱামতে ৰাজীৱ ফুকনলৈ এখন কৰিছিল কিন্তু আমি সক্ৰিয়ভাৱে কুইজ কৰাৰ লগে বিগত 30 বছৰমানৰ ভিতৰত ক্ৰিকেট কুইজ হোৱা নাই স্পৰ্টছ কুইজ হৈছে বাৰু সেইকাৰণে আয়োজক সমিতিক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তাৰ লগতে ইমান দল আহি ইয়াত উপস্থিত আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দল আহিছে গুৱাহাটী নলবাৰী নগাঁও বিভিন্ন ঠাইৰ পৰা আহিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কুইজত সফলতা অৰ্জন কৰা দলো আজি ইয়াত উপস্থিত আছে এটা গৌৰৱৰ কথা আচলতে আমাৰ কাৰণে পৰৱৰ্তী সময় আমি চিনাকি কৰি দিম 20 questions in the prelims no negative points so write down 1 to 20 একৰ পৰা 20 নম্বৰবিলাক লিখি ল'ব লাগে then no negative points then +1 for every correct answer simple start questions are for tie break only then switch off your cell phone তেখেতে আহি ক'লে যে বিভিন্ন জনৰ হাতত মোবাইল ফোন আছে অন্ততঃ ওপেন কুইজত আমি উপস্থিত থকা কুইজত মোবাইল ফোন ব্যৱহাৰ কৰি কোনো উত্তৰ দিয়ে বুলি মই দৃঢ়ভাৱে বিশ্বাসী আৰু এটো কৰিলে লগে লগে আউট কৰা হ'ব নপৰে কোনেও নপৰে বাৰু then 60 minutes after the final then in case of any doubts and verifications please answer this every final and binding so quiz is a sport and তাতে আৰু যে ক্ৰিকেট so maintain the sporting spirit উত্তৰটো তাত যি আহিব এইটোৱে উত্তৰ হ'ব বাকি বহুত কথা মই নাজানো আজি যিখিনি প্ৰশ্ন হ'ব এইখিনিৰ উত্তৰখিনি মই ভালদৰে জানো ভালদৰে পঢ়ি আহিছো তাত যি উত্তৰ দেখুৱা যাব সেই উত্তৰটো কাৰ্য কৰিব লাগিব কাৰোবাৰ যদি কয় যে নাই এই অংকত অংকটো আছে
সেইটো গ্ৰহণ কৰা নহ'ব আগতে কৈ দিছোঁ so sport maintain the spirit আম্পায়াৰ উপায় নাই কেতিয়াবা ভুল হ'ব পাৰে so all the best to all of you আৰু star questions আছে কিছুমান so these are star question 1 to 5 15 to 20 these are the star question যদি star tie হয় তেতিয়া আমি এইটা চাম আৰু তাৰ পিছত যদি tie হয় we go to sudden death লৈ যাম যদি star question তো tie হয় তেতিয়া কি কৰিম sudden death পদ্ধতি ব্যৱহাৰ কৰিম প্ৰথম জাৰটো হয় এই তিনটো কোৱালিস পালে যাব আৰু প্ৰিলিমছৰ নম্বৰ ফাইনালত যোগ কৰাৰ সম্ভাৱনা নাই আমি প্ৰশ্ন কৰিয়ে যদি টাইম ব্ৰেক কৰিব লগা হয় ফাইনালত কৰিম সো টাইম ব্ৰেক আৰু প্ৰিলিমছৰ ফাইনালৰ মাজত কোনো বিশেষ সম্পৰ্ক নাই আগতে কৈ দিছো বাৰু সো অসমীয়া বা ইংৰাজীত উত্তৰটো লিখিব পাৰিব যিখিনি নতুন ল'ৰা ছোৱালী আছে বাকিখিনি বাৰু জানেই বাৰু আৰু একৰ পৰা 15 টা পিছ এটা ষ্টাৰ্ট কুৱেশ্যন হ'ল আমি আৰম্ভ কৰিব পাৰোঁ আয়োজন সমিতিৰ এজনে হাত চাপৰি নিশ্চয় লগাব পাৰি সকলো পেজ হৈ আছে বাৰু গমে পাইছোঁ ভাল লাগিছে যে মূল্যমূলক দৰ্শক বাহিৰলৈ আমি কথা বলে বাধ্য হৈছোঁ সেইটো কুইজৰ জয় আচলতে বা ক্ৰিকেটৰ জয় বুলি ক'ব পাৰি আচলতে ভাল কথা আৰু যি নহওক কাৰোবাৰ কিবা সুধিব লগা আছে আৰু anything you want to ask কারণ নাই বুলি ধৰি লৈছোঁ here we go question number 1 coming up ইস্তা প্ৰশ্ন একদম লগে দিব -9 যদি স্টার কোয়েশ্চন তো তাই হয় সাইড লেট হল রেডি ভলান্টিয়ার্স রেডি আপোনালোকে সব দিব কাহৰটো যেটা কাহৰটো নেদেখুৱাই উত্তৰটো লিখিবলৈ অসমীয়া ইংৰাজী আমি আৰম্ভ কৰিছোঁ এটা গান গানেৰে আৰম্ভ কৰা যায় প্ৰশ্ন এনেকুৱা two Indian cricketers made Bollywood debut in this film in lead role আৰু কোনবা কৰিব পাৰে এইবিলাক নালাগে in lead role মুখ্য ভূমিকা প্ৰথমবাৰৰ কাৰণে ক্ৰিকেটাৰে ভাৰতীয় ক্ৰিকেটাৰে এই সিনেমাত অভিনয় কৰিছিল অলমোস্ট ফৰ দা ফাৰ্স্ট টাইম name the film সিনেমাখনৰ নাম লাগে 1 নম্বৰ and name the both actors who played the main role এজনক আমি দেখাই পালো ইতিমধ্যে তেওঁ মেইন ৰলটো কৰিছিল আৰু যেন ভিলেই হৈছিল তেওঁ এজন বিখ্যাত ক্ৰিকেটাৰ আছিল সুপাৰষ্টাৰ ইন ইণ্ডিয়ান ক্ৰিকেট I need both আৰু কোনবা ক্ৰিকেটাৰ থাকিব পাৰে সিনেমাখন I don't think that মোক লাগে লিড ৰল মুখ্য ভূমিকা কোনে অভিনয় কৰিছিল মানে এজন হিৰো এজন প্ৰটাগনিষ্ট নে এন্টাগনিষ্ট দুইজনৰ নাম লাগে দুইজনৰ নাম লিখিলে আধা থাকিব 0.5 and the film +1 কেৱল ক্ৰিকেটাৰৰ ছবি চিনাক্ত কৰিব দিলে ক্ৰিকেট কুইজ হৈ থাকিব জানো এটো নকৰিব লাগিব না আনিব লাগিব বেলেগ ধৰণে এটো চেষ্টা কৰা হৈছে so this is question number 1 name the film +1 name both the cricketers +1 and they are superstar এনেকুৱা নহয় যে কিবা অদ্ভুত কোনবা ক্ৰিকেটাৰ দেখাইছো superstars কোহলি ৰোহিত শৰ্মা কথা ভাবি থাকিলে নহব সদায় বাকি সকলো হয় কোহলি ৰোহিত শৰ্মা জন্ম কেনেকৈ হ'ল এই সকলৰ পৰাই আহিছে আমি দুই নম্বৰলৈ যাম question number 2 কথা বলে সুবিধা হ'ব কথা নহব question number 2 he was depicted on an Irish commemorative coin celebrating the 100th anniversary of his birth identify this personality 100 বছৰীয়া জন্ম বাৰ্ষিকী উপলক্ষে এগৰাকী ব্যক্তি কি কৰিছিল আইৰিছ মানে আয়াৰলেণ্ডত কি কৰিছিল তেওঁলোকৰ যিটো 20 ইউৰো মুদ্ৰা আছে তাক তেওঁৰ ছবিখন খোদিত কৰিছিল প্ৰশ্নটো হ'ল ব্যক্তিজন কোন we have the cricket quiz identify him the world famous personality এনেকুৱা নহয় যে কোনবা জন অখ্যাত আইৰিছ মানুহৰ ছবি এখন দেখাকৈ ক্ৰিকেট কুইজ দি আছে world famous believe me so মানুহজনৰ নামটো লাগিব কোন কেৱল নামটো লাগে +1 কেৱল নাম তো যাব আমি 3 নম্বৰ যাব আৰু ৰিপিট নম্বৰ প্ৰশ্ন কি মই তিন নম্বরে যাব পারো question number 3 yeah the New Zealand cricket team toured Australia from 23rd October to 1st December 2015 to play 3 test matches and 4 tour matches the third match of the series at the Adelaide Oval was very special in cricket history why কি হৈছিল নিউজিল্যান্ড দলে অস্ট্রেলিয়া ভ্ৰমণ কৰিছিল 23 অক্টোবৰ পৰা 1 ডিসেম্বৰ 2015 চনলৈ
এই যে সিৰিজ হৈছিল এই সিৰিজত এখন তৃতীয়খন মেচ আছিল এখন এডিলেড ওভেলত খেলোৱা হৈছিল আৰু সেই মেচখনত হোম টিম মানে অষ্ট্ৰেলিয়া 3 উইকেটত জিকিছিল প্ৰশ্নটো হ'ল ক্ৰিকেট ইতিহাসত এই খেলখনৰ গুৰুত্বটো সদায় আছে থাকিব কিয় থাকিব why that's it why বহুত দীঘলীয়া দেখিব নালাগে অকণমান দেখিলে হ'ল বুজি পালে হ'ল এই মেচখনৰ এটা বিশেষত্ব আছে what is so speciality why should you remember this match বুজি পালে হ'ল তুমি যদি গোটেই মহাভাৰতখনো লিখা শুদ্ধ উত্তৰটো নাথাকে লাভ একো নহ'ব নহয় জানো কি ঠিক গৰম লাগিছে বেছি 4 The book starts the development of cricket in India from its inception during the British rule to its position in contemporary India as the nation's favorite pastime. The book won the Presidential Book of the Year award from the Cricket Society and MCC. The name of the book is The Corner of a Foreign Field, the Indian History of British Sports. So the cricketer ইতিহাস আমি জানিব লাগে এই কিতাপখন নপঢ়িলে আমাৰ অপূৰ্ণ হৈ থাকিব আসলে প্ৰশ্নটো হ'ল কোনজন বিখ্যাত বিশ্ববিখ্যাত ভাৰতীয়ই এই কিতাপখন লিখিছিল যেটো 2002 চনত ক্ৰিকেট সোসাইটি আৰু এমসিসিৰ পৰা বৰ্ষটোৰ শ্ৰেষ্ঠ কিতাপৰ বঁটা পাইছিল You have to write down the name of the author. Who is the author of this cricket book? The Corner of a Foreign Field. And the writer is a famous. Who would be ভাৰতীয় আমি জানিব লাগে ন আৰু ভাৰতীয় ক্ৰিকেটৰ ইতিহাস যদি আমি পঢ়িব লগা হয় you should go through this book. You should. So name the author. The Indian History of a British Sport. So is it Jawar Romi? Pasal Jawar? Pass? Okay. Question 5. Ada video I will put it. Sali tahu. খেলখন লাইভ কোনে কোনে চাইছিল লাইভ আচ্ছা নীলৰ বল দীপাঞ্জনে তাতে কোনে চাইছিল নেকি সন্দেহ লাইভ কোনে কোনে চাইছিল ওকে তেতিয়া ইএসপিএনত দিছিল খেলখন কিন্তু আমাৰ গাঁৱত ইএসপিএন নাছিল আহিছিল মাত্ৰ কবাত খুব কম আছিল 2007 কিন্তু সকলোৱে খেলখনৰ বিষয়ে জানে নহয় জানো প্ৰশ্নটো হ'ল ফিল্ডাৰৰ নামটো নালাগে বলাৰৰ নামটো নালাগে প্ৰশ্নটো বেলেগ The stadium has a nickname due to its design and intimidating atmosphere. Sikhon Stadium এই ফাইনাল ম্যাচখন হৈছিল এই স্টেডিয়াম খনত বিশেষ নিকনেম আছে আৰু ৰবি শাস্ত্ৰীৰ কমেন্ট্ৰিটো যদি কোনোবাই শুনিছিল তেওঁ বাৰে বাৰে এই নামটো কৈ আছিল আৰু এইটো কিয় কোৱা হয় ইটস ডিজাইন এণ্ড ইন্টিগ্ৰেটিং এটমস্ফিয়াৰ বহুত বিখ্যাত মানে আমাৰ খেলুৱৈৰ নিকনেম নাথাকে ষ্টেডিয়ামৰ নিকনেম থাকে আৰু ৰবি শাস্ত্ৰী বহুত বাৰ কৈছিল এই নামটো for বহুত ফেমাস নাম এটা ষ্টেডিয়ামখনৰ নিকনেম মোক এই নিকনেমটো লাগে ষ্টেডিয়ামৰ নামটো মোক নালাগে আৰু মই যদি ভুল নাই তাৰপিছত আইসিসি ওৱান ডে ওয়ার্ল্ড কাপৰ ফাইনালখনো হৈছিল তাতে অস্ট্রেলিয়া 2003 ওয়ার্ল্ড কাপৰ হৈছিল यस 3 ওয়ার্ল্ড কাপৰ ফাইনালখন হৈছিল তাতে यस ইউৰোপৰ পলে আপুনি এটমস্ফিয়াৰ দিব না ডিউটো ডিজাইন এটমস্ফিয়াৰ আৰু ডিজাইনটো চালে উত্তৰটো ওলাব আৰু ৰবি শাস্ত্ৰী কমেন্ট্ৰি কৰোতে বহুত বাৰ এই নামটো কৈছে আৰু ফেমাস নাম এনেকুৱা নহয় অদ্ভুত কিবা নাম এটা বহুত বাৰ কৰি মানে চৰ্চা হৈছে তো খেলুৱৈৰ নিকনেম নাথাকে ষ্টেডিয়ামৰ নিকনেম থাকে আসলে সেই নামটো এই বেছি বিখ্যাত ষ্টেডিয়ামখন আই ওয়ান্ট আ নেম দ্যাট নেম 2007 হিষ্ট্ৰী যোগিন্দৰ শৰ্মা দেন বাকিখিনি আমি জানো সকলোৱে এই নজনা কথাটো এইখিনি আছে আসলে বহুত আহিছে উত্তৰটো বহুত আহিব ইয়া মানে দুটা শব্দ এটাও কৰিব পাৰি দুটা শব্দ আছে না বাস এটাই বস্তু question 6 yeah just read carefully preamble of the laws of spirit of cricket respect is central to the spirit of cricket respect your captain teammates opponents and the authority of the umpires play hard play fair accept the umpire decision create a positive atmosphere by your own conduct and encourage others to do likewise show self discipline that is very important in quiz also even when things go against you congratulate the opposition on their success and enjoy those of your own team
thank the official and our opposition at the end of the match, whatever the result. মই ভাবো যে এইখিনি হৈছে ক্ৰিকেটৰ ল ওৰে ক্ৰিকেটৰ আইন সম্পৰ্কে পঢ়া কৰা নাই এইখিনি কুইজটো পুৰা মাত্ৰাই ব্যৱহাৰ হয় মই ভাবো বহুত ইম্পৰ্টেন্ট এই বস্তুখিনি মানে এইখিনি প্ৰিয়াম্বুলত আছে আমাৰ যে প্ৰস্তাৱনা তাত প্ৰস্তাৱনা আছে স্পিৰিট অফ ক্ৰিকেট বুলি উল্লেখ আছে তাতে প্ৰিয়াম্বুল বুলি আছে এটা প্ৰশ্ন হ'ল এনেকুৱা the laws of cricket is a code that specifies the rules of the game of cricket worldwide. The earliest known code was drafted in 1744. Question is, who retains the copyright of the laws and remains the only body that makes sense then? 1740 চনতে ক্ৰিকেটৰ আইন প্ৰণয়ন হৈছিল আৰু এটো হৈছে প্ৰস্তাৱনা প্ৰশ্নটো হ'ল কোনে কাৰ হাতত শব্দ আছে কপিৰাইট আছে যিয়ে এই নিয়ম সংশোধন কৰিব পাৰে কৰি আহিছে সময় সময় কৰি আহিছে এতিয়াও চলি আছে মই সম্ভৱ লাষ্ট 2017 ত লাষ্ট সংশোধনটো হৈছিল যিটো এতিয়া ইমপ্লিমেন্ট হৈছে প্ৰশ্নটো হ'ল let's see মই আকৌ নকওঁ বাৰু এনসাৰটো লাগে মোক বাৰু সো কাৰ হাতত কপিৰাইটটো থাকে মই আগতে কৈছো যে ক্ৰিকেট মানে কেৱল ক্ৰিকেটাৰৰ কেইটামান আমি ভগৱান স্বৰূপ ক্ৰিকেটাৰ কেইজনমানৰ কথা ফটো দেখালে ক্ৰিকেট কুইজ হৈ নাযায় আনুষংগিক বহুত কথা আছে যাৰ ফলত আমি আজি এই খিনি পাইছো আচলতে so who has the copyright only copyright today 6 this is 6 how যাব আমি yes 7 identify both 1 plus 1 identify both কিহৰ লোগো এটা one is organization this is also organization this is non-profit organization my black jitu ase eta সংস্থা স্বেচ্ছাসেৱী সংস্থা বুলি ক'লে ভুল নহব আৰু এটো বাৰু আগৰ এটো ক্লু দিব লগা নাই মোৰ সম্ভৱ সকলোৱে শুদ্ধ লিখিবই বাৰু no connection between them it's a non-profit organization আৰু এটো ক্লু দিব নালাগে মই সম্ভৱ so দুটা নাম লাগে +1 simple 7 নম্বৰ প্ৰশ্ন উত্তৰ যদি 7 নম্বৰটো লিখে লগটো চালে উত্তৰটো আছে তাতে লগটো ভালকে চাব লাগিব কুইজ মানে আগতে কৈছে মুখস্থ কৰি আহি প্ৰশ্ন সুধিলে উত্তৰ দিলে নহব লগটো অলপ দৃষ্টিবদ্ধ কৰক আপোনালোকে উত্তৰটো তাতে লিখাই আছে অকণমান ভালকে চালে উত্তৰটো ওলাই যাব আৰু বহুত বিখ্যাত non-profit organization আমি জানিব লাগে আচলতে বহুত বিখ্যাত খেলৰ লগত জড়িত তেওঁলোকে খেলৰ লগত কাম কৰি আছে বিভিন্ন ধৰণৰ বহুত ভাল কাম কৰি আছে জাস্ট দেখি we go for question 8 oh yes who was the only Indian and one of 4 international cricketers to have scored hundreds in 5 consecutive test matches পাঁচখন টেস্ট মেচত একেৰাহে সেঞ্চুৰি কৰা বিশ্বৰ চতুৰ্থজন ভাৰতীয় যিজন একমাত্ৰ ভাৰতীয় এতিয়ালে চতুৰ্থজন বিশ্বৰ চতুৰ্থজন ভাৰতৰ একমাত্ৰ কোন তেওঁ প্ৰশ্নটোৰ লগত ক্লুটো দিয়া আছে you can think current affairs আৰু বাকি তিনিজনৰ নামটো কাবাক লাগিলে মই কৈ দিব পাৰো এটা লিষ্টখনত আছে ডন ব্ৰেডম্যান international Don Bradman আছে then was Jock Kallis আছে and Mohammad Yusuf these are the 3 the fourth one is from India and think current affairs পাঁচখন টেষ্টত একেলগে সেঞ্চুৰি পাইছে তো বিশ্বৰ চতুৰ্থজন ভাৰতৰ প্ৰথম আৰু একমাত্ৰ এতিয়ালৈ think current affairs is the biggest clue এটো আহক খবৰৰ পৰা আহিব উত্তৰটো কৰো question 9 yeah you have to connect and explain keyword to hole নম্বৰটো ঠিক সবিখন ভালকে চালে হ'ল কি হ'ব পাৰে connect and explain বহুত বেছি দীঘলীয়াকৈ লিখিব নালাগে জাস্ট সম্পৰ্কটো লিখিলে হৈ যাব
কেনেদৰে সম্পৰ্ক স্থাপন কৰিব পাৰে মই আকৌ বেলেগ ক্লু দি দিম কিবা প্ৰকাৰে কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'ব পাৰি যদি কাৰোবাক লাগে সাম্প্ৰতিক ঘটনাৱলীৰ লগত জড়িত বুলি ক'ব পাৰোঁ ইচ্ছা কৰিলে আৰু উত্তৰটো আহিলে বৰ ভাল লাগিব বহুত ভাল লাগিব আহিব মই জানো উত্তৰটো আহিবই বাৰু মানে হ'ব এই কানেক্টটোৱে এক্সপ্লেনেশ্যন কাৰণ কানেকশ্যন নহ'লে এক্সপ্লেনেশ্যন বুজিব কাম নাই এক্সপ্লেনেশ্যন নালাগে মোক কানেকশ্যনটো হ'লে মই নম্বৰটো দিম অ'কে ইটছ এ প্ৰিলিমছ ন' প্ৰব্লেম অনলি কানেক্ট উইল ডু ন' প্ৰব্লেম Yeah, we have the cricket quiz. The T20 cricket will also say that. This is 9. Question 10 coming up. 10. Saya sana हमारे प्रश्न ना सब को निकालो सब. मानव नाम ना लगे. मानव नाम जोड़ित ना होए. हम कोई दिशा लो. Okay. Name the award. I need the name of the award. That लिखा है for the best all-rounder in domestic limited overs competition 2022-23. This is Riyan Porag and who is the other guy? Rohit Sharma. You have to write down which award is this. I need the award. Award is given for the best all-rounder in domestic limited over competition in 2022-23. I need the name and the award. কালি তিন কেজি চাৰিটা উইকেট লৈছে নহয় আৰে বাপৰে তিনটা ৰান কিমান কৰিলে সমালোচনা আৰম্ভ হৈ গ'ল না 7 ৰান কৰাৰ লগে লগে এই অসমৰ কাম নাই উলিয়াই দিবলৈ অভিষেক শৰ্মা আছে ঋতুৰাজ গায়কোৱাড আছে বতাটোৰ নাম লাগে মানুহ নাম বহুত ফেমাস बहुत क्रिकेट क्विज have this question. The name featured in the official key of the ICC Elite and International Panel of Umpires, having been the main sponsor of the International Panel of ICC Umpires since 2002. When the panel was formed to officiate test matches and one day internationals around the world, alongside the umpires, it sponsored the Elite and International Panel of ICC match referees also. Just name this group. I mean, umpire, yeah, so I don't. অলপ মন কৰি যদি উত্তৰ ওলাব ক্ৰিকেট খেলখনত কেৱল কোহলিৰ শট চাইডিং নহ'ব আম্পায়াৰকো দৃষ্টিবদ্ধ কৰিব লাগিব আম্পায়াৰৰ চোলাত থাকে আৰু আইচিচি মেচ ৰেফাৰী আইচিচি আম্পায়াৰ 2002 চনৰ পৰা তেওঁলোকে স্পন্সৰ কৰি আছে আমি খেলুৱৈ জাৰ্চি নম্বৰ মনত ৰাখিব নালাগে মাজতে কিবা জাৰ্চি নম্বৰক লৈ প্ৰশ্ন চলিছিল মই ভাবিলো সেৱাগৰ জাৰ্চি নম্বৰ কিমান কোনোবাই প্ৰশ্ন এটা কৰিছিল ক'বা আজিকালি গ্ৰুপবিলাকত বহুত প্ৰশ্ন চলে বাপৰে বাপ জাৰ্চি নম্বৰটো প্ৰশ্ন হয় বাৰু কেতিয়াবা নহয় কিন্তু হলেও এইখিনি গুৰুত্ব দিব লাগে ইটস এ ফেমাস গ্ৰুপ তো লগতো দিয়ে দিছো বাকিখিনি নাজানো গ্ৰুপটো আমি জানো কোনটো গ্ৰুপ The one word answer. Simple. One word answer. Mrs. Illigan. The one word answer. Next one. 12. ঠিক আছে বাৰু বাকি নালাগে বাৰু প্ৰশ্নটো সবে আগৰ দিন লৈ এই দুজনৰ মাজত কথাটো কৈছো মই প্ৰশ্নটো এই দুজনৰ মাজত এই মানুহ মাষ্টাৰৰ মাজত প্ৰশ্নটো হৈ দিছে name the first Assamese novel based on the rivalry between these two greats means Sachin Tendulkar আৰু Shane Warner যি যুঁজ this was in Coca-Cola in Sharjah Cup 1998 এই দুজনৰ মাজত যিমান যুদ্ধ যি যুঁজ এই rivalry যিটো প্ৰতিদ্বন্দিতা তাক লৈ এজন অসমীয়াই বিখ্যাত অসমীয়াই এখন কিতাপ লিখিছিল way back in 99 after that match. This is the first Assamese book and it is cricket novel. আৰু এই দুজনৰ মাজত যিটো প্ৰতিদ্বন্দিতা আমি জানিব লাগিব এইবিলাক এই হিষ্ট্ৰী এই ইতিহাসৰ কথা আমি শিকিব লাগিব মোক লাগে এই বিখ্যাত কিতাপখনৰ নামটো কি আছিল আৰু ক'বলৈ ভাল পাম যে এই ব্যক্তিগৰাকী আজি লেখকজন মূলত অহা কথা আছিল আচলতে আজি কিন্তু তেখেত অলপ অসুস্থতাৰ কাৰণে তেখেত আহিব নোৱাৰিলে আহিলে বৰ ভাল পালেহেঁতেন চিনাকি কৰিব পাৰিলেহেঁতেন বেষ্ট অফ ক্ৰীড়া সাংবাদিক আৰু এটা ক্লু দিছোঁ হি ৱন দ্য সাহিত্য একাডেমি এৱাৰ্ড
তেওঁ শিশু সাহিত্য একাডেমি বঁটা লাভ কৰিছে তেওঁ মই সেইটো ক্লু দিছো মোক লেখকজনৰ নামটো মোক নালাগে বাৰু আই নিড দ্য নেম অফ দ্য বুক 1999 ৱেট লেখকজনৰ নামটো মোক নালাগে লেখকজনৰ নামটো মোক নালাগে and the first service novel মানে অসমীয়া সাহিত্য কিমান আগবঢ়া সেইখিনি আমি উত্তৰ দিছো ক্ৰিকেটৰ ওপৰত কি নভেল লিখিছে আৰু মোৰ আছে কপি এটা মই উত্তৰ দিয়াৰ সময়ত দেখাই দিম ছবিখন দেখাই দিম we'll go for 13 yeah my most favorite question is this name the former test cricketer yeah the question is right name the former test cricketer yeah প্ৰশ্নটো শুদ্ধ মোক এজন প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰৰ নাম লাগে তাত লেখা আছে ভিউড ফ্ৰম দা ওয়েস্ট নৰ্থ ওয়েস্ট তাত লেখা আছে সমুলম্মা সগৰমাথা এনেকুৱা কিবা কিবি লিখা আছে তাত লছেছৰ গ্লেচিয়াৰ লছে বৰুণ গ্লেচিয়াৰ মাকালু এনেকুৱা ধৰণৰ কিবা কিবি কথা লিখা আছে তাতে এই ছবিখনৰ সহায়ত মোক এজন প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰৰ নাম লাগে question is right the biggest clue is Somulomma and Sogormatha baki baat dile baki na lage baki sabo laga ekho nai name the former test cricketer no clue only former only na 13 uttor ete bhal lagibo उत्तरতে যে পিছত ভাল লাগি যাব এইটো এই আছে কি জানি পঢ়ি আইছো প্ৰশ্নটো বেলেগ কি হল অসমীয়া একদম নামটো অসমীয়া yeah it's an easy one there are two pan Indian teams in Ranji Trophy Railways representing Indian Railways and the Services they were runners up in 1956 57 58 the question is Services is representing whom Services এ কাক মানে প্রতিনিধিত্ব করে Ranji Trophy the pan Indian team আছে বাকি রাজ্যবিলাক আছে তার লগতে বর্তমান রেলওয়েজ আৰু সার্ভিসেস খেলে আৰু সার্ভিসেস 56 57 57 58 তেওঁলোক জয়ী হৈছিল কব লাগে রেলওয়েজ টিমে ইন্ডিয়ান রেলওয়ে প্রতিনিধিত্ব করে আমি কবলৈ যাম প্ৰশ্নটো হ'ল সার্ভিসেস দলটোৱে কাক প্ৰতিনিধিত্ব কৰে It's a general quiz ক্রিকেট নাজানিলেও কথা নাই It's a general quiz সার্ভিসেস কাক প্রতিনিধিত্ব করে और पिक्चर को क्लू हिसाब से बोलेंगे और क्लू हिसाब से बोले तो लिखी बोलेंगे या दिस इज 14 सर्विसेस কাক প্রতিনিধিত্ব করে যেনেকে ইন্ডিয়ান রেলওয়েজ সার্ভিসেস বলে কাক প্রতিনিধিত্ব করে হইছে যারা বলবি নেক্সট ওয়ান ইজ 15 oh yes I love this question connect with cricket or give it a funda science মই মাজতে ফেসবুকত দিছিলো যে ক্রিকেটত বিজ্ঞান অলপ আছে মই প্ৰশ্ন কৰিছে ক্ৰিকেটত স্যাৰ বিজ্ঞান কেনেকৈ আহিব এনেকৈ বিজ্ঞান দিব আহে প্ৰশ্নটো লিখিব লাগিব এতিয়া I love this question মই একদম পিওর সাহিত্য ছাত্র কিন্তু বিজ্ঞান ক্রিকেটত আছে বহুত বেলেগ বেলেগ ধৰণে আছে so how can we connect with cricket or give it a funda cricket I mean টিভি চালে দেখা পাওঁ মানে খেলা চালে দেখা পাওঁ আৰু ক'ত দেখা পাওঁ ছবিত দেখা পাওঁ স্পৰ্টছৰ দেখা পাইছিলো তাৰ পিছত পেপাৰত ছবিটো দেখা পাওঁ দেখি আহিছো আৰু মোৰ বৰ ইচ্ছা আছিল পূৰণ নহ'ল বাৰু ক্রিকেট খেলিছিলো আৰু বহুতে জানে নাজানে দীপজ্যোতি লগত জিজ্ঞাসা কুইজ প্ৰগ্ৰাম আছিল জেনেক্সৰ মাজত খেল হৈছিল বগল চুক চবত দীপজ্যোতিক বল আউট কৰিছিলো মই এই বিষয়ে কম পিছত বাৰু এই যিটো লাগি আছে এতিয়া মনত এতিয়া সকলো বুজি নকৰো আই নিড দ্য কানেকশ্যন ইন দ্য গিভ দ্য ফাণ্ডা আমি সকলোৱে জীৱনত এবাৰ নহয় ক্ৰিকেট খেলিছো আচলতে ক্রিকেট খেলা মানে বড় ইচ্ছা আছে এই বস্তুৰ লগত জড়িত হ'ব বিজ্ঞান ছাত্ৰসকলে বৰ সহজ হ'ব কিছু না বিজিতে বৰ খাই আছে কি ইমান সহজ পছন্দ কৰিলে মই মোৰ কাৰণে এইটো লাভ মই যে সাহিত্য ছাত্ৰ ওকে 16
Oh yes, easy one. The 20-year-old became only the second Indian woman cricketer to hit a double century in the Test cricket recently. Who was the first? Also name her. I need two names. There is a Mahilar Test cricketer. Double century kora দ্বিতীয় গৰাকী ভাৰতীয়। তেওঁৰ নামটো লাগে +1 আৰু তাৰ আগত আৰু এগৰাকী এই কামটো কৰিছিল মাত্ৰ ভাৰতীয়। তেওঁৰ নামটো লাগে +1 It's a current affairs. Yes, তেওঁৰ নাম লাগে হয় হয়। এই দুসৰাগৰাকীৰ নাম লাগে আৰু প্ৰথম গৰাকীৰ নাম লাগে ভাৰতীয় মই ভাৰতীয় বুলি কৈছো। Who was the first and who was the first Indian and name her? মহিলা ক্ৰিকেটও চোৱা আৰম্ভ কৰিছে মানুহে আচলতে ভাল কথা আমিও চাওঁ খেলেই আৰু দুই নম্বৰ লাগিব +1 16 ডিপজলি মই বিচাৰিছো ইয়াতে 17 and video I love here. Here we go. Nicholas Devin became the first batter to be dismissed in T20 World Cup history. In this World Cup, during a group stage match against England at the Sir Vivian Stadium, Northtown, Antigua, just fill in the blank. T20 বিশ্বকাপৰ ইতিহাসত এইজন ব্যাটসম্যান আছে নিকোলাস ডেভিন এইবাৰ বিশ্বকাপত ইন T20 ওয়ার্ল্ড কাপ যে হৈ গল ওয়েস্ট ইন্ডিজ আৰু আমেৰিকা তাত ভিভিয়ান ৰিচাৰ্ড ষ্টেডিয়ামত তেওঁ ইংলেণ্ডৰ এগেইনষ্টত এক ধৰণে আউট হৈছিল আৰু সেইটো T20 ওয়ার্ল্ড কাপৰ হিষ্ট্ৰীত ফৰ দ্য ফাৰ্ষ্ট টাইম সো আই নিড হোৱাট ইজ স্পেশাল ওয়াজ দ্যাট কি ধৰণে আউট হৈছিল T20 ওয়ার্ল্ড কাপত আজিলৈ কোনো হোৱা নাই হি বিকেম দ্য ফাৰ্ষ্ট This is 17 আমি লগে তখিনি কৈ যাম আৰু ইয়াত চেক কৰিম সৰ্বাধিক নম্বৰ ভিতৰত সৰ্বাধিক গ্ৰুপ পৰ্যায়লৈ নিৰ্বাচন কৰিম 130 লৈ ফাইনেল আৰম্ভ হ'ব মানে 330 টেক কৰাৰ চেষ্টা কৰিম Question 18 yeah just give me the funda 773 him 635 in the second 622 482 471 there are top 5 in this list. They are the top 5 in this list. Keep it a funda. It's a list of what? It's a list of what? He was the first 773 till now. Bari thakibo 773, 635, 622, 482, 471. They are the top 5 in this list. So it's a list of what? Kihor talika ekon. Kihor talika. আনুষংগিক কথা বহুত থাকে মই এটা ক্লু দিছো তেওঁলোকে ইমান ৰান কৰা নাই দেই এইবিলাকত নাচাব তেওঁলোকে ৰান কৰা নাই উইকেট পোৱা নাই ডোন্ট গো দ্যাট ওয়ে তেনেকে নাভাবিব তেনেকে মই সেই ভুলাই নুবুলিবই মই কেতিয়াও কোনে কিমান ৰান কৰিছে কাপ ব্যক্তিগত স্কোৰ কিমান কিছুমান লাগে কিন্তু এইটো হেৰুৱা নহয় মই ক্লু দি দিছো এইবিলাক নহয় তেওঁলোক উইকেটৰ সংখ্যা কেটছৰ সংখ্যা নহয় এইবিলাক মই আৰু এটা ক্লু ধৰি লাগে দিব লাগে ক্লু লাগিব কাৰোবাক কাকাক নালাগে নালাগে only one thing নালাগে ক্লু নালাগে তথাপি দিছো বাকি হ'ব বেছি হ'ব লাগে তাৰ পিছৰ মানুহজন আছে ডেভিড বুন in this list the sixth one is David Boone this is the biggest clue the Sulman Yana they are 300 plus David Boone 300 plus আৰু এজন ভাৰতীয় আছে মানে লিষ্টত দেখিছো আমি চিনি পাইছো তেওঁ চিনি পালে আৰু উত্তৰ আৰু সহজ তেওঁ চিনি পাইছো কোন কৰবাতি মই নামটো কৈ দিম and the first one is from Sri Lanka তাকে বেলেগ কৰি দিম the first one is from Sri Lanka is a bad ধৰি আছে এই মানুহজন শ্ৰীলংকাৰ আৰু বুলি কোনমাৰ কিওয়ার্ড দিলে দিলে মানে এক্সপ্লেইন কৰিব লাগিব না এক্সপ্লেইন কৰিব নালাগে কিহৰ লিষ্ট এখন কিহৰ লিষ্ট বাস question 19 my most favorite question
After earning his PhD in artificial intelligence in 1999, he went to work for technology company Rock Manor Research. While studying and continuing to be keen sportsman and sportsman, as well as a budding entrepreneur, he came up with the idea of a new system. This was first used by Channel 4 during a test match between England and Pakistan on Lord's Cricket Ground on 21st May 2001. What am I talking about? এই মানুষজন তেওঁ PhD কৰিছিল আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইন 1999 way back. তাৰ পিছত তেওঁ আহিলে ৰক মেনৰ ৰিসাৰ্চ নামৰ কোম্পানীত তেওঁ কৰ্মজীৱন আৰম্ভ কৰে। তাৰ পিছত এটা নতুন পদ্ধতি উদ্ভাৱন কৰিলে সিস্টেম, আৰু এই যে পদ্ধতি উদ্ভাৱন কৰিলে সেইটো প্ৰথমবাৰ Channel 4 নামৰ চেনেলটোৱে ব্যবহার করিলে between England and Pakistan match in Lords in 21st May 2001. And did I clue? Yes. How many know? No. And the system is named after him. Is the clue? The system is named after him. So, need the system. So, what am I talking about? That's it. This is 19. Last এটা প্রশ্ন বাকি আছে, জাস্ট এটা উদাহরণ তো লিখি দিলে। লাস্ট ওয়ান কোয়েশ্চন 20 এর গান আহিব, তার পিছত আমি উত্তৰ পত্ৰখিনি সংগ্ৰহ কৰিম। ৰঞ্জি প্লেয়াৰ ফ্ৰম আসাম, এই গানটোৰ সহায়ত মই এজন ৰঞ্জি খেলুৱৈৰ নাম লাগে। আমাৰ বোলো কৈ দিছো, অদ্ভুত ভাবিব নালাগে। হি ডেবিউ ইন 1967 in Kinnan Stadium against Bihar. And in his second match, he scored 24. Manusonare 1967 Kinnan Stadium Bihar against the debut korisil Ranji Trophy. And in the second match he played, he scored 24. No clue. Captain Nasser. I need the Ranji player. He can't do higher. কাগজখনত কিবা কুপন দিয়া আছে তোমার বিল্ডিংছত দিয়া আছে না, এটো পিনাত পলা আছে, এটো নেপলাব, এটো জমা দিতে লাগিব, একেবাৰে এটা হিচাপত লাগিব। সো স্কুলখিনি প্ৰথমে দি আছো, স্কুলখিনি লৈ লওক প্ৰথমে। বলিউড টেবু ইন দিস ফিল্ম, নেম দা ফিল্ম Kabhi Aznami the, and name the cricketer both Sandeep Patil and is the right answer. সম্পূৰ্ণ শুদ্ধ আছে, 2 নম্বৰ পাব। Kabhi Aznami the 1, Sandeep Patil Seth Khilmani আধা আধা, অর্থাৎ 0.5 মই সময় কৈছো গোটেই শুনো, গোটেই কথা কি কৰিব পাৰো, গোটেই কি কৰিব চোৱা চালো নহলে কাটি লিও পাৰিব হল তো আছে হলে গোটেই কি যাও হোৱাট চেমুৱেল বেকেট আইৰিছ আয়াৰলেণ্ডৰ বিখ্যাত ব্যক্তি, তেওঁ হৈছে অনলি ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটাৰ টু উইন এ নোবেল লৰিয়েট। চেমুৱেল বেকেট 1, চেমুৱেল বেকেট দেখিলে একো বেলেগ উত্তৰ নাহিব। চেমুৱেল বেকেট আমি নোবেল কথা চাব লাগিব, ক্ৰিকেট চাই নহব। সো চেমুৱেল বেকেট ইজ দ্য অনলি পাৰ্সন টু উইন এ নোবেল প্ৰাইজ ইন লিটাৰেচাৰ, এণ্ড হি ৱাজ এ নোবেল লৰিয়েট এণ্ড দ্য ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটাৰ। এণ্ড ক্ৰিষ্টেনত তেওঁৰ নামটো আছে, সেইটো দিছো আপোনাক লাগিলে। চেমুৱেল বেকেট 1, বেলেগ আৰু উত্তৰ নাই। 2 নম্বৰ প্ৰশ্ন চেমুৱেল বেকেট 1 নম্বৰ লগতে দি যাবা। ডে নাইট টেষ্ট দেখিলে বেছি ভাল না, হ'ব পিংবল দেখিলে হ'ব, ইমান চিন্তা কৰিব নালাগে। পিংবল টেষ্ট মেচ বা ফাৰ্ষ্ট ডে নাইট টেষ্ট মেচ, ডে নাইট ওৱান চব ওৱান য'ত দি থাকি মই কৈ দিম, ডে নাইট বা পিংবল, ডে নাইট টেষ্ট মেচ বা পিংবল। হু ইজ দ্য মেন অফ দ্য মেচ ইন দ্য ফাৰ্ষ্ট ডে নাইট ইজ দ্য ৰাইট আনসার। দিস ইজ ৰামচন্দ্ৰ গুহ। রামচন্দ্র গুহর বিষয়ে যদি কিতাপখন পঢ়া নাই কোনোবাই পঢ়িবলৈ অনুৰোধ জনাইছো। কোয়েশ্চন 4 ইজ রামচন্দ্র গুহ 1। রামচন্দ্র গুহ নহলে কাটি দিলে হ'ল। The stadium. Wonders of name. Behind. The bull ring is the right answer. The bull ring. Brilliant. You are from? Tio নামটো কি আছিল? Zistum. বৰ বঢ়িয়া উত্তৰ। অলিম্পিকৰ পুৰস্কাৰ পিছত দিম। The bull ring is the right answer. The bull ring. দাদা only nickname da ৰাখিলে হে দিম না বেলেগ আছে। Only bull ring. বেলেগ
কেনে লিখিছে ICC the answer is MCC MCC লিখিলে হল মেনেজমেন্ট ক্রিকেট ক্লাব MCC লিখিলে হ'ব 1 MCC 6 নম্বৰটো MCC উত্তৰ is ICC লাগে MCC মই জানো ICC লিখিব সকলোৱে ICC ৰ লগত কোনো কথা নাই ইয়াত Assam Cricket Association এটা 1 নম্বৰ 2 নম্বৰ আছে এইটো এটা ওয়ান নেক্সট ওয়ান Yuvraj Singh নম্বৰটো নিদিম UV can yeah এইটো UV can আৰু UV can is Yuvraj Singh এটা নন প্ৰফিটেবল অৰ্গেনাইজেচন যেটা ক্যান্সাৰ আক্ৰান্ত হৈছিল তাৰ পিছত তেওঁ আহি এই 2 নম্বৰটো দুটা শব্দ হলে এটা হলে 1 নম্বৰ Assam Cricket Association and UV can তেওঁ বহুতখিনি কাম কৰিছে পৰ্বত ৰোগৰ সজাগতা সন্দৰ্ভত কাম কৰিছে এটা Rahul Gandhi is it Rahul Gandhi the answer is Gautam Gambhir the current coach Gautam Gambhir is the right answer Gautam Gambhir 1 8 number Gautam Gambhir Gambhir লিখলে হ'ব 8 নম্বৰটো Gambhir আপোনাৰ অলিম্পিকৰ ৰাইট সাইড 2028 অলিম্পিক 2028 কি হ'ব কানেকচন কেনেকুৱা এই গতিবিলাক খেল নিউ অন্তৰ্ভুক্ত কৰাইছে ক্ৰিকেটৰ আছে মোক লছ এঞ্জেলেছ অলিম্পিক 2028 লিখিলে নম্বৰটো মই দিম বাকি মোক নালাগে এক্সপ্লেনেশ্যন কিন্তু লছ এঞ্জেলেছ অলিম্পিক 2028 টো লাগিব অলিম্পিকৰ অন্তৰ্ভুক্ত কৰিলে নহব কাৰেক্ট ওয়ান নিউলি ইংলিছ অলিম্পিক মানে পেৰিছত হ'ব পাৰে নিউলি ইংলিছ অলিম্পিক মানে কি পেৰিছত হ'ব পাৰে I need the Los Angeles Olympic Games only that. Recently, when Paris to over, but cricket to one and so Los Angeles 2028 is the keyword, right? Los Angeles 2028. Very good. This is Lala Amarnath Award. Lala Amarnath Bota 1. Ek follow. How many of you think that Riyan Parag is five Emirates sakilo Emirates flying Emirates sakilo pabo flying Emirates to the tagline flying Emirates is the right answer no Emirates বিপন্ন বিস্ফোরণকে ধ্বংস জরিকা নহয় এখন ক্ৰিকেটত কয় নহয় নিৰত অগ্নিযুদ্ধ পায় যুগল লোচন দাস যাৰ এতিয়া আমি আমাৰ ফালে কাম কৰিছিলো আজি অহা কথা আছিল নিৰত মানে হাতছাপৰি বজাব লাগে এণ্ড দিছ ইজ দ্য নভেল অগ্নিযুদ্ধ দ্য বুক ইজ কল্ড অগ্নিযুদ্ধ নামটো লাগিছিল মোক এটা দলে উত্তৰ দিছে আৰু বুলি কেনে লিখিছে কিবা শুদ্ধ লিখিছে নেকি ব্ৰিলিয়েণ্ট অগ্নিযুদ্ধ বাই যুগল লোচন দাস যুগল দাস আজি অহা কথা আছিল বিশিষ্ট শ্ৰেষ্ঠ ক্ৰীড়া সাংবাদিক অৱস্থাৰ দেখে উপস্থিত হ'ব নোৱাৰিলে why this Mount Everest is Adam Perode and in 2011 he climbed Mount Everest the only test cricketer to do so আজিৰ তাৰিখলৈ মাত্ৰ এজন টেষ্ট ক্ৰিকেটাৰে Mount Everest জয় কৰিছে তেওঁৰ নাম হৈছে Adam Perode এটা উইকেট কিপাৰ বেটছমেন নিউজিলেণ্ড so Adam Perode 13 is Adam Perode 1 I got Mount Everest. Indian Armed Forces. Okay, Armed Forces. Indian Armed Forces. Army Navy. केवल Army बा Navy ने नॉर्मल है जो दिवांग वाले. किन्हीं होता. Defense के नंबर लेवल. Defense Services. Indian Army लेकिन नहीं दो. Defense के. Indian Defense बा Armed Forces. Military हम लोग लिखना नंबर 3 बारू. किन्हों तीनों का Army Navy and Air Force. One. अच्छा क्या सीढ़ियाँ बोले दिखाना बोले Zinc oxide actually zinc oxide ऐसे हमारे किधर लगे ऐसे यहाँ से मारे से बोला होगा हम लोग देखिए the formula is zinc oxide so किधर है
সানস্ক্রিনৰ পৰা সান ৰেজ প্ৰতিৰোধৰ কাৰণে ঠিক আছে জিংক মানে এলইডি স্টাৰ নহয় কোনো নহয় জিৰো এলইডি স্টাৰ নহয় ঠিক আছে দিব পাৰিব হোৱাইট ক্ৰীম ফ্ৰম জিংক Cephalosporin yes 2 দুই নম্বৰ থাকিব Cephalosporin and Mitali Raj দুই নম্বৰ দুটা হবে 2 এটা হবে 1 yeah Cephalosporin Mitali Raj আবে এক পাবো এটা হবে এক পাবো Cephalosporin Mitali Raj এটা হবে এক দুটা হবে 2 পাবো yes পরমাণু পুরস্কার পাবো অডিয়েন্স পুরস্কারটো the answer is retired out to the retired out to mean মানে retired out if a method retires for any other reason retired out টিজেটি বলতে পারো কোনো রিটায়ার মানে আছে কই so the retired article question umpire match referee is the right answer. Who is the first one? Ranjan Madhukare. This is Ranjan Madhukare. Next is Jeff Croft, Chris Croft, Andy Prycroft, and Jawahar Sinha. So most matches as a match referee. Match referee হতে থাকিলে তো নম্বর দিন। Match referee দেখব লাগে match referee। মানে ইন্টারন্যাশনাল ক্রিকেট টেস্ট ওয়ানডে টি20 মিলি আজি তারিখলৈ Ranjan Madhukare কালিও আছে করব। কালি টেস্ট তো খেলে পালি যাব পারে। Nico Norman. And who is he? Paul Hawkins and Hawkeye is the right answer. Only Hawkeye. Hawkins or named after him Hawking. Hawkeye is the right answer. Hawkeye. 1. Not DRS. Hawkeye is the right answer. Not DRS. DRS is system. Topon was a job. Who know him? বিখ্যাত জিতু তপন জ্যোতিৰ তপন ভট্টাচাৰ্যৰ দুখন ৰঞ্জিত ট্ৰফি দিছিল তপন ভট্টাচাৰ্যৰ ৰাইট আনসাৰ আমি বহুত মই জানো বহুতে বিজ্ঞান লোক লিখিছে আমি ৰঞ্জিত খেলা মাজত এজনকৈ জানো গায়ক ডিপেণ্ডৰ নহয় জিতু তপন বিখ্যাত জ্যোতি তেওঁলোকৰ তপন ভট্টাচাৰ্যই ৰঞ্জিত খেলিছিল আমি 5 মিনিটৰ ভিতৰত সৰ্বাধিক নম্বৰৰ ভিত্তিত আমি সৰ্বজন নিৰ্বাচন কৰিম তাৰপিছত বাহিৰত থকাখিনি আমাৰ ভিতৰত আহিব পাৰিব নিজৰ ভিতৰতে যোগ কৰিব চাৰে এবাৰ পাইছে হয় জিতু ফাইনেলত আমাৰ মানচাবি বজাব লাগে কিন্তু অডিয়েন্সৰ ফালৰ পৰা নিশ্চয় তেওঁ চেষ্টা কৰিব মই বিশ্বাস কৰিম তাৰপিছত আৰু দল তেখেতসকলে আচ্ছা প্ৰতিযোগীৰ নাম আছে কিং পেয়াৰ আছে প্ৰতিৰূপ বায়ুন্দা চিৰঞ্জিত দত্ত তেখেতসকলে স্কোৰটো কিমান পাইছিল চিৰঞ্জিত দত্তদা আৰু 15 পাইছে অকণমান মানে ফাইনেলত নাপালো হৈছে ভৱিষ্যত থাকিল তেখেতসকলৰ আচলতে ভুলটো ক'ত হ'ল এইটো পেৰামিলিটাৰী ফ'ৰ্চ পেৰামিলিটাৰীটো অলপ বেলেগ হৈছে পেৰামিলিটাৰী বেলেগ বুজাই আচলতে তাৰপিছত খুব ক্ৰিকেট ভাল পায় তেওঁলোকে দলৰ নামটো দিছিল নট আউট সঞ্জু বৰ্মন প্ৰমোদজি দেখা কিমান স্কোৰ সঞ্জু বৰ্মন 15 একদম অকণমান মানে ফাইনেলত নাপালো আচ্ছা কৰি বজাব লাগে বিজনী ক্ৰিকেট আংগাৰিক ভাল পায় আৰু সঞ্জু শেহতীয়াকৈ খুব ভাল কৰি আছে ইণ্টাৰ কলেজ কালি তেওঁ উত্তৰ কমল কুইজ ফৰ্মত তেওঁলোক জয়ী হৈছিল মই সঞ্জুক চেৰিবলৈ জনাইছোঁ লগত বিকাশ আছিল দুইজনকে দুইজনক মানে মই সঞ্জুক নাপাম বাৰু কিন্তু শুভেচ্ছা জনাইছোঁ তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে তাৰ পিছত মানে মই ইচ্ছা আছে মই 7টা দিন ৰখাৰ আমি এইটো কৰোঁ কিন্তু আচলতে প্ৰমাণ পত্ৰ বা আদি কৰি সকলোখিনি তেখেতসকলে ছোৱালীখিনি বাছি আনিছে সবাইখিনি আনিছে মই প্ৰশ্ন প্ৰব্লেম নাছিল প্ৰশ্ন 8টা ৰাখিব পাৰোঁ কিন্তু যিটো নিয়ম তেখেতৰ দলটো হৈছে গীতাৰ্থ কলিতা অলৱেজ হালৈ গীতাৰ্থ অলৱেজ কিমান 15.5 মাত্ৰ 0.5 মানে ভাগ দলত নাপাম আৰু তেওঁলোকৰ ভুলটো সন্দীপ পটেলৰ সুনীল গাভাস্কাৰ লিখি দিলে সুনীল গাভাস্কাৰ নাছিল তাৰপিছত আৰু বাকী ঠিকেই আছিল মোটামুটিভাৱে সেইটো প্ৰায় দিনৰ শুদ্ধ হ'ল যিকেইটা ফাইনেল পাইছিল বাকী কেইটা 2 নম্বৰকে পালে বোলে আধা পালা আহিলে বাট অল দ্য বেষ্ট অলপেছ আৰু গীতাৰ্থ বাকী চৰালিম এতিয়া মাতিম আমি একাধিক ক্ৰমে তেওঁলোক আহিব লাগে
আমি এ দল এইটো ধৰিম এ বি সি তাৰপিছত ডি এইটো আচ্ছা ডি ই এফ এইটো মোৰ সদায় খেলি মেলি লাগে দিলীপদাই সহায় কৰে আজি দিলীপদাই যিহেতু প্ৰতিযোগী হিচাপে আছে প্ৰথম দল আচ্ছা টাফ এজ নেলিজ their score is 17 Ovilas Miri Dipanjan Dev please come so their team not team A only this is select koribo dekha dekha asate Ovilas Miri Dipanjan Dev naam to asate sinagi order poison nai rashtriyo porjayar quizot ei krida quizot Dipanjane ki kori ase ami hasapri hobo lage kali ne poli এখানে অলিম্পিক নিউজনক দেখিছে ওয়েস্ট বেঙ্গলত যদি মোৰ ভুল নাই হয়নে আমি পাতি দিয়ে নিতে কথা কৰো সো দে আর দ্য টপ ইন দ্য প্রিলিমস দেয়ার টিম সি হ'ব সি বুলি লিখলি হ'ল এতিয়া নেক্সট অন 16 নিলোৎপল পাটোৱাৰী ভাৰ্গৱ ভূষণ বিশ্বপতি প্লিজ কাম নিলোৎপল এন্ড ভাৰ্গৱ সার্টিফিকেটখন পিছত পঠাব লগিয়া হলে আমি 7 দিন ৰাখিব লাগিব আজি উপায় নাই দেয়াৰ 16 যখন 16 আছিল ক'বাত কিবা ভুল হ'ল বাৰু দুবাৰ চোৱা হৈছিল যিন হক 16 কাট অফ 016 এখন দুখন চকী ব্যৱস্থা কৰি দিলে চকী দিলে হ'ব টেবুল নালাগে বাৰু বাবা ইয়াত বহিব পাৰিব নেকি ৰবুল গোপাল 16 বাকি 16 আছে বাৰু তেওঁলোকৰ এনসার সিট হৈ আছে তেওঁলোকৰ এনসার সিট আচ্ছা আচ্ছা এই এনসার সিটখন দেখা যাব এনসার সিটখন না না Osamiya Gaurav Talukdar Rupam aru Saurav Okay, next one Sunrise Dilip Kumar Rama Mridudram Kolika please come on 16 আৰু এটা দল এই দলত বহিব এতিয়া অন 16 Honmuni Das and Devasis Dotto please come Honmuni and Devasis on 16 let's take your seat a blank page digilo blank page timla blank page blank page